নমস্কাৰ লাহৰিঘাট বাহিৰ বাবে সুখবৰ বৰ্তমান আপোনালোকে জানে দুৰ্গা পূজা চলি আছে মই বৰ্তমান উপস্থিত হৈছো আহি লাহৰিঘাট শান্তি টিভিএছ শ্বৰুমত আহিছো বৰ্তমান সময়ত শান্তি টিভিএছ ডিলাৰে বহুত সুবিধা দিছে দুৰ্গা পূজাৰ কাৰণে মই আপোনালোকক জনাম মই প্ৰথমে গাড়ীখিনি আপোনালোকক দেখুৱাইছো বহুত সুন্দৰ সুন্দৰ গাড়ী মানে নতুন নতুন মডেলৰ যি গাড়ী আছে মানে ইয়াতে উপলব্ধ আপোনালোকে আহিলে পাব মানে ইয়াতে বহুত ফেসিলিটি আছে বৰ্তমান দুৰ্গা পূজা চলি আছে দুৰ্গা পূজাত বিহে অফাৰ দিছে মোৰ পিছফালে যে আপোনালোকে বাইক এটা দেখিছে মাত্ৰ 10,000 বা 15,000 টকা যদি পকেটত আছে আহি ইয়াৰ পৰা বাইক লৈ যাব পাৰে মানে দুৰ্গা পূজাৰ কাৰণে বহু অফাৰ দিছে মই ডিলাৰ কৰ্তৃপক্ষ আছে ডিলাৰ কৰ্তৃপক্ষৰ পৰা বহু কথা জানিম আপোনালোকক জনাম তো আপোনালোকে চাওক বহুতৰে সপোন আছে কিন্তু একেলগে টকা নাই আপোনালোকৰ হাতত হয়তো যদি টকা নাই হাতত কোনো টেনশন নাই 10,000 বা 15,000 টকা হলে আপোনালোকে লাষ্ট ডাউন পেমেন্ট যেটো আছে এটো দি আপোনালোকে লৈ যাব পাৰে আৰু এটা সুবিধা আছে এই শান্তি টিভিএছ শ্বৰুমত আৰু এটা সুবিধা উপলব্ধ আছে আপোনালোকৰ তাত যদি পুৰণা বাইক আছে তে বাইক দি এক্সচেঞ্জ কৰি আপোনালোকে নতুন বাইক লৈ যাব পাৰিব তো ডিলাৰ কৰ্তৃপক্ষ আছে ডিলাৰ কৰ্তৃপক্ষৰ পৰা আপোনালোকক মানে যিখিনি সুবিধা আছে এইখিনি সুবিধা ডিলাৰ কৰ্তৃপক্ষই আপোনালোকক ক'ব আগৌ কৈছো যদি আপোনালোকৰ সপোনৰ বাইকটো যদি লৈ যাব বিচাৰে টিভিএছ কোম্পানীৰ সপোনৰ বাইকটো যদি লৈ যাব বিচাৰে তেনেহলে আপোনালোকে আহক শান্তি টিভিএছ শ্বৰুম লাহৰিঘাটত এই লাহৰিঘাটৰ বাবে এটি সুখবৰ কৈছো আপোনালোকে বৰ্তমান দুৰ্গা পূজা যেহেতু চলি আছে দুৰ্গা পূজাত বহু অফাৰ দিছে আপোনালোকে পাব ওয়াচ এটা গড়ি পাব ফ্যান পাব ফুল টেংকি পেট্ৰল পাব লগতে আপোনালোকক মানে যিমানখিনি সন্মান কৰিব লাগে টিভিএছ শান্তি টিভিএছ শ্বৰুমে আপোনালোকক কিমানখিনি সন্মান কৰিব আৰু হেলমেটটো থাকিবই আমি জানো বাইক চলালে হেলমেট লাগে হেলমেটটো তো দিবই তো কি সুবিধা আছে কি সুবিধা উপলব্ধ আছে শান্তি টিভিএছ শ্বৰুমত তো ডিলাৰ কৰ্তৃপক্ষ আছে তেওঁৰ পৰা জানিম পোনপ্ৰথমে আপোনাক দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছো লাহৰিঘাটত শান্তি টিভিএছ শ্বৰুম যেহেতু মুকলি কৰিছে সেইকাৰণে আমি আহিছো আপোনালোকে কি সুবিধা দিছে বৰ্তমান সুবিধা আপোনালোকৰ যে পুৰণা গাড়ী কাস্টমাৰ লৈ আহে এইটো আমি এক্সচেঞ্জ কৰি নতুন গাড়ী দি দিওঁ আৰু আমাৰ এভেইলেবল আপোনালোকৰ মানে ফাইনেন্সো আছে আমাৰ টিভিএছ ক্ৰেডিট আছে আপোনাৰ আইডিএফচি ফাইনেন্স আছে এইচডিবি ফাইনেন্স আছে মানে একদম ন্যূনতম হাৰত একদম কম মেটেৰিয়েলত আপোনালোকে গাড়ী লৈ যাব পাৰে ধৰক লাষ্ট পেমেন্ট কিমান টকা হলে আপোনাৰ শ্বৰুমৰ পৰা গাড়ী লৈ যাব পাৰিব যদি তাৰ সিভিল ভাল হয় মিনিমাম 5,000 টকা দি গাড়ী লৈ যাব পাৰিব 5,000 টকা দি গাড়ী লৈ যাব পাৰিব এইটো ব্ৰ্যান্ড হৈছে টিভিএছ কোম্পানী আৰু ৰাইজৰ কিবা কাগজ পত্ৰ বনোৱাৰ ক্ষেত্ৰত চাইছো বেলেগত গলে কেতিয়াবা অসুবিধাৰ সন্মুখীন হ'ব লগা হয় গ্ৰাহকক মানে যিখিনি সাৰ্ভিস দিব লাগে আপোনালোকে সেইখিনি দিয়ে এইটোই ভাল গ্ৰাহকসকলক যদি সন্তুষ্ট কৰিব পাৰে তে আমি ভাবো আপোনাৰ টিভিএছ শ্বৰুমলৈ আহিব আহি গাড়ী ক্ৰয় কৰিব গ্ৰাহকে তো বৰ্তমান যেটো দুৰ্গা পূজা চলি আছে দুৰ্গা পূজাত আপোনালোকে কেইবাটাও অফাৰ দিছে মই এইজন ছাৰে গাড়ী এটা লৈ গৈছে চাইছো তো ছাৰক আপোনালোকে কিবা ফ্যান দিছে আৰু ফুল টেংকি তেলো দিয়ে আৰু হেলমেটটো লগত থাকে হেলমেট ফ্ৰী থাকে ওয়াচ আছে মানে স্মার্ট ওয়াচ মই চাইছো এই কাৰণে আগতীয়াকৈ কৈছো যে আৰু কিবা এটা ৰেহাইও দিয়ে ইয়ালৈ আহিলে আপোনালোকে কিবা এটা ৰেহাইও পাব তো পুনৰবাৰ কৈছো যে সপোনৰ বাইক ল'ব বিচাৰে টিভিএছ কোম্পানীৰ সপোনৰ বাইকটো ল'ব বিচাৰে তেনেহলে আহক লাহৰিঘাট টিভিএছ শান্তি শ্বৰুমলৈ আহি ইয়াৰ পৰা বাইক ক্ৰয় কৰক নতুন নতুন মডেলৰ বাইক আছে ইয়াৰ চাওক আপোনালোকক দেখুৱাইছো এই কাস্টমাৰ জনক মই চিনি পাইছো এই কাস্টমাৰ আপোনালোকে চিনি পাই ভিডিঅ দেখি থাকে সোশ্যাল মিডিয়াত দেখি থাকে হয় স্যার আসসালামু আলাইকুম নমস্কাৰ আপুনি কি দুৰ্গা পূজাৰ অফাৰ কি ল'ব আহিছে নেকি মই দুৰ্গা পূজাৰ এটা অফাৰ পালো ডিলাৰৰ স্বত্বাধিকাৰ এখেতে মোক ফোন কৰি আহ্বান মাতিলে তাৰপিছত মই এখন মানে হেৰি কৰিলো স্কুটি পছন্দ কৰিছো বুলেট বহুত চলালো কিন্তু বহুত মানে চবলি চলে আৰু আপুনি কি স্কুটি লৈছে এইটো
এণ্টক লৈছে এই ফেচিলিটি কেনেকুৱা ধৰণৰ দিয়ে ডিলাৰৰ পৰা ফেচিলিটি ফেচিলিটি দিছে মানে মোক এটা হেৰি দিছে, বাস্কেট এটা দিছে, এটা হেলমেট দিছে, প্লাছ এটা ফেন দিছে। হয় বহুত দামী ফেন। ধৰক কাগজ বনোৱাৰ ক্ষেত্ৰত বা কিবা বেলেগ কিবা কিবি ক্ষেত্ৰত কেনেকুৱা সুবিধা দিয়ে নাই নাই বহুত এভৰিথিং, মই একো হেৰি কৰিব নালাগে, ইয়াত আহিছো এভৰিথিং এওঁলোকে কৰি দিয়ে, ইঞ্চুৰেঞ্চৰ পৰা আৰম্ভ কৰি RC যি আছে আৰু দৰদৰিৰ প্ৰয়োজন নাই, তেওঁলোকে বনাই দিয়ে। বহু ধৰণৰ সুবিধা উপলব্ধ আছে বৰ্তমান সময়ত, আহক আপোনালোকে। ধন্যবাদ।